Hello students, আজি আমি lecture study কৰিম lecture 4 আৰু lecture 4 হ'ব আমাৰ interval of subset of power set, universal set আৰু singleton set. First interval as a subset of R. ইয়াতে দিয়া আছে interval টো কি বস্তু interval হৈছে suppose তুমি দুটা number ললা real number ললা 2 আৰু 3 2 3 দুটা real number দুটা number লৈ ললা আৰু এতিয়া যদি তুমি real number লাইন ডালত চোৱা ইহতৰ position কেনেকুৱা হ'ব 2 3 এতিয়া আমাৰ এটা আহিব ফাৰ্স্ট open interval 2 3 open interval 2 3 মানে হৈছে এই 2 এফালে suppose ইয়াতে আছে আৰু এফালে 0 1 এবোৰ আছে এটো গৈ থাকিব এনেকে তো এফালে গৈ থাকিব তো 2 আৰু 3 লৈছো আমি ইন্টাৰভেল তো আমি জিটি লব পাৰো আমি মন গলে 1 আৰু 3 লব পাৰো তো এটো এটা ইন্টাৰভেল তো ইন্টাৰভেলটো কি হ'ব ফাৰ্স্ট তুমি চোৱা যে এই 2 আৰু 3 মাজত যিমানবোৰ নাম্বাৰ আছে হে সব ইয়াতে সোমাই থাকিব every number ইয়াৰ মাজত যিয়ে নাম্বাৰ নোলোৱা তুমি 2.00000150012 যিয়ে নোলোৱা এবোৰ সব ইয়াৰ ভিতৰত সোমাই থাকিব but ইয়াতে চোৱা যে এটা small bracket আছে small bracket দিছো মানে মই boundary point গিটা নাই লোৱা boundary point মানে 2 আৰু 3 এই small bracket ৰ not এই small interval to open interval বুলি কয় ইয়াতে নাথাকে does not belongs to 2 3 again 3 ও ইয়াতে নাথাকে 2 3 does not belongs to 2 3 but যদি আমি close interval ল close একেটা বস্তুৱে যদি আমি close interval ল close interval এনেকে লিখে close interval difference হৈ যায় কি আমি 2 2 লব লাগিব close interval আমি 2 2 ইয়াতে close interval লব লাগিব আৰু 3 ও লব লাগিব 2 3 তো এটোৱে হৈছে ডিফাৰেন্স ক্লোজ ইন্টাৰভেল আৰু ওপেন ইন্টাৰভেল আৰু সেমি ওপেন সেমি ক্লোজড এবিলাক আছে সেমি ওপেন মানে এটা সাইড ওপেন এ বি এটো এটা সাইড ওপেন এটা সাইড ক্লোজ তাৰ মানে এটা সাইডত এ লম যদি আমি সাপোজ एग्जांपल এটোৱে যদি লৈ লৈছো 2 3 তো ইয়াতে 2 2 থাকিব ইন্টাৰভেলটোত কিন্তু 3 2 নাথাকে 3 2 সৰি 2 2 নাথাকে কিন্তু 3 2 থাকিব তাৰমানে এনেকুৱা কথা যে মই ইয়াৰ মাজত থকা সব এলিমেন্টে ইন্টাৰভেলটোত থাকিব কিন্তু ডিপেন্ড কৰে এটো মই ওপেন ইন্টাৰভেল লম ক্লোজ ইন্টাৰভেল লম সেমি ওপেন লম তাৰমানে স্মল ব্ৰেকেট লম বিগ ব্ৰেকেট লম এবোৰ ডিপেন্ড কৰে এই বাউন্ডাৰী পইণ্ট গিটা 2 আৰু 3 যে এইগিটা থাকিব নে নাথাকে যদি 2 আৰু 3 দুইটাই নাথাকে তেতিয়ালে এটো কয় ওপেন ইন্টাৰভেল যদি 2 আৰু 3 দুইটাই থাকে তেতিয়ালে এটো কব এটো ক্লোজ ইন্টাৰভেল আৰু 2 এটা থাকে এটা নাথাকে যেনিবা 2 নাই 3 আছে তেতিয়া এটো কব সেমি ওপেন আৰু ইয়াতে এটো মানে 2 2 নাই 3 2 আছে এতিয়া আমি কেনেকে ড্ৰ কৰিম ৰিয়েল নাম্বাৰ লাইনত কেনেকে ড্ৰ কৰে ইয়াতে বুকত তোমালোকৰ ডাইৰেক্ট এনেকে বোল্ড কৰি পেলাই ড্ৰ কৰিছে কিন্তু তোমালোকে কপিত আকৌ ড্ৰ কৰোতে কেনেকে কৰিব লাগিব সাপোজ 2 3 এটো ৰিয়েল নাম্বাৰ লাইনডাল আঁকিব লাগে তো ৰিয়েল নাম্বাৰ লাইনডাল তুমি আঁকি লবা 0 1 2 3 4 এফালে থাকিব -1 ই কন্টিনিউ হ'ব এনেকে গৈ থাকিব কিন্তু এটা তোমাক 2 আৰু 3 হে লাগে ওপেন ইন্টাৰভেল তো ওপৰত এডখত এটা গোল দিবা 2 ৰ ওপৰত 3 ৰ ওপৰত ধুনিয়াকে স্কেল ধুনিয়াকে কম স্কেল পেন্সিলে ৰাখিব লাগিব তো 2 আৰু 3 মাজত এটা লাইন তো এটো হৈছে ওপেন ইন্টাৰভেল এটা তুমি ইচ্ছা কৰিলে এনেকে ডট 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 দিব পাৰা এটো হৈছে ওপেন ইন্টাৰভেল যদি আমি ক্লোজ ইন্টাৰভেল আঁকিবলৈ কয় আমাক 2 3 যদি আমাক কয় এনেকে ক্লোজ ইন্টাৰভেল আঁকিবলৈ তেতিয়া আমি কেনেকে আঁকিম একে ৰিয়েল নাম্বাৰ লাইনডাল মই লৈ লম 0 1 2 3 4 এবাৰ আমি এই গোল গিটা বোল্ড কৰি দিম বোল্ড কৰি পেলাই ড্ৰ কৰিম 2 3 তো এটো হৈ যাব ওপেন ইন্টাৰভেল সো ইয়াতে এই গোল গিটা বোল্ড হৈ আছে বোল্ড হলে সৰি ক্লোজ ইন্টাৰভেল হৈ যাব গোল গিটা বোল্ড হৈ আছে বোল্ড হলে এটো হৈ যাব ক্লোজ ইন্টাৰভেল এটো কব ক্লোজড ইন্টাৰভেল আৰু যদি এইগিটা বোল্ড নাথাকে এই গোল গিটা বোল্ড নাই এটো কব ওপেন ইন্টাৰভেল এটো ক্লোজ ইন্টাৰভেল নেক্সট পাৱাৰ সেট হল এটা সেট সাপোজ তোমাক এটা মই সেট দিলো পাৱাৰ সেট হল এনেকুৱা এটা সেট যত তাৰ সব সাবসেট সোমাই থাকে সাপোজ তোমাক মই এটা সেট দিলো 1 2 ওকে 1 2 ইয়াৰ সাবসেট বোৰ মই লিখি পেলাব কলো তোমাক তুমি এটা লিখি পেলোৱা সাবসেট বোৰ কি হ'ব ইয়াৰ সাবসেট বোৰ যদি তোমাক লিখিব কও 1 লিখিবা তুমি এটা 2 লিখিবা এটা কি লিখিবা 1 2 লিখিবা এই গুটেই সেটটো নিজে এটা সাবসেট হয় তো তুমি 1 2 লিখিব পাৰা আৰু কৈছিল যে 5 সাবসেটৰ এটা সাবসেট সো 5 টো এটা সাবসেট তো এতিয়া ইয়াৰ এই 1 2 এই সেটটোৰ
সাবসেট বোৰ হল এইবিলাক এতিয়া এই সাবসেট বিলাকক এটা এলিমেন্ট হিচাপে কনসিডাৰ কৰি যদি মই এটা নতুন সেট বনাও নতুন সেট তাৰমানে নতুন সেটটোৰ এলিমেন্ট বোৰ এই সাবসেট বিলাকে থাকিব গোটে সাবসেট বোৰ তেতিয়া হলে এটো কি হ'ব এটো কম মই ইয়াৰ পাৱাৰ সেট এই সেটটোৰ পাৱাৰ সেট আৰু এটো কেনেকৈ লিখে পাৱাৰ অফ a তো তাৰ পিছত আহিলে নাম্বাৰ অফ এলিমেন্টস ইন এ পাৱাৰ সেট যে এটা পাৱাৰ সেটত কিমান এলিমেন্ট থাকিব হেটো এটা ফৰ্মুলা দি দিয়ে 2 to the power n মানে সাপোজ এটা সেট আছে তোমাৰ ওচৰত সাপোজ এই সেটটো মই লৈছো এই সেটটোত তোমাৰ ওচৰত আছে দুটা এলিমেন্ট আছে দেখিছা ইয়াতে দুটা এলিমেন্ট আছে এটো এটা এলিমেন্ট দুটা এলিমেন্ট তাৰ মানে নাম্বাৰ অফ এলিমেন্ট কিমান আছে এই সেটটোত 2 তাৰ মানে n equal to 2 আছে এতিয়া তো তুমি কি কৰিব পাৰিবা যে n equal to যেতিয়া 2 আছে তেতিয়ালে ইয়াৰ পাৱাৰ সেটটোত কিমান এলিমেন্ট থাকিব ফৰ্মুলাটো হল 2 to the power n তাৰ মানে 2 to the power 2 n equal to 2 আছে পাৱাৰ সেটটোত 2 to the power n থাকিব 2 to the power 2 তাৰ মানে 4 পাৱাৰ সেটটোত 4টা এলিমেন্ট থাকিব সো পাৱাৰ সেটটোত 4টা এলিমেন্ট এটা দুটা তিনটা চাৰিটা সো এটা ফৰ্ম নেক্সট ইউনিভাৰ্সাল সেট মানে হৈছে এনেকুৱা এটা সেট যত তোমাৰ সব সাপোজ তুমি কেইটামান তোমাৰ সেট আছে 1 2 3 4 এটো এটা সেট 1 2 3 এটো এটা সেট এই সেট গিটা যেটো সেটত সোমাই থাকিব সেই সেটটো হৈছে ইউনিভাৰ্সাল সেট 1 2 3 4 3 4 এটো হৈছে ইয়াৰ কাৰণে ইউনিভাৰ্সাল সেট তো তুমি 1 2 3 4 5 যদি মই লও এটো ইয়াৰ কাৰণে এটা ইউনিভাৰ্সাল সেট হ'ব পাৰে আৰু হেৰি ই সেটটো ইউ ৰে ডিনোট কৰে আমি ডিটেইলছ আহিম ইউনিভাৰ্সাল সেটৰ নেক্সট এটো ট্রাই কৰিবলৈ দিছো ট্রাই হৈছে যে তো তুমি এটো ইন্টাৰভেলত লিখা ইন্টাৰভেলত কেনেকৈ লিখিবা সোৱা এটা মই ইয়াতে এটো মন কৰিবা যে এটা যদি ইকুৱেল সাইনটো নাথাকে এটো হৈছে লেস দেন আৰু যদি তলত মই এটা লগাই দিও এটো লেস দেন ইকুৱেল এটা যদি হে অকল লেস দেন থাকে তেতিয়া হলে বাউন্ডাৰী পইণ্টটো ধৰিব লাগে তাৰ মানে এই পইণ্টটো ধৰিব লাগে তাৰ মানে এটো ওপেন ধৰিব ধৰিব নালাগে তাৰ মানে এটো হৈ যাব ওপেন ইন্টাৰভেল তাৰ মানে -4 আৰু এইফালে যেটো 6 আছে 6ত ইকুৱেল সাইন ডাল আছে তাৰ মানে 6ক তুমি ধৰিব লাগিব এটো হৈ যাব এনেকুৱা তো এটো যদি মই ইন্টাৰভেলত লিখো ইয়াৰ আনসাৰটো হ'ব এটো আগো এটো যদি মই ইন্টাৰভেলত লিখো সোৱা ইয়াতে -12 আছে -12 টোক ধৰিব নালাগে কাৰণ ইয়াতে তলত ইকুৱেল সাইন ডাল নাই আৰু যদি এফালে -10 কো ধৰিব নালাগে কমা -10 যদি আৰু এটা কোৱেশ্চন মই যদি আৰু এটা এড কৰি দিছো যদি এনেকুৱা থাকিলেতেন x such that x belongs to r 2 is less than equal to x is less than equal to 3 এটো যদি মই দি দিলো হেতেন তেতিয়া হলে কি হলহেতেন তো তুমি এই 2 টুকু ধৰিব লাগিলহেতেন 3 টুকু ধৰিব লাগিলহেতেন ইয়াৰ আনসাৰ হলহেতেন এটো Next আহিলে singleton set. What is singleton set? The set which contains only one element. যেটো set যেবোৰ setত only এটা element থাকিব হেইবিলাকে singleton set. Example 1, the set of natural number less than 2. যদি natural number বোৰ তোমাক লিখিব কও 1 2 3 4 continue. এতিয়া মই কলো এনেকুৱা এটা set লোৱা যেটো setত থাকিব natural number but natural number less than 2 মানে দুইতকৈ সৰু natural number থাকিব তেতিয়া হলে দুইতকৈ সৰু natural number থকা সেটটো এটোৱে পসিবল একেই হ'ব তাৰ বাদে এটো বেলেগ নহয় তো ইয়াত এটা এলিমেন্ট আছে তাৰ মানে এটা এলিমেন্ট যদি এটা সেটত থাকে তেতিয়া হলে হেতু পাব singleton set এতিয়া এটা আহিলে কোৱেশ্চন which of the following is a singleton set first to is a singleton set হয় না নহয় সো ভালকে চাই এটা বহুত কনসেপচুৱেল কোৱেশ্চন ফাৰ্স্ট টু হৈ গল তোমাৰ modulus of x equal to 5 এতিয়া চোৱা x ৰ ভ্যালু কি হ'ব পাৰে নরমালি x ৰ ভ্যালু modulus of x equal to 5 ওলাব কাৰণে তোমাৰ মনত আহিব যে x ৰ ভ্যালু মই যদি -5 লও তাৰ modulus হলে হি 5 ওলাব আৰু যদি 5 লও তাকো modulus হলে হি 5 ওলাব মানে x টো কি হ'ব -5 হ'ব x টো 5 হ'ব কিন্তু তুমি চোৱা x টো মই কি কৈছো নেচাৰেল নম্বৰ লবলৈ কৈছো তাৰ মানে অকল স্বাভাৱিক সংখ্যাহে লব পাৰিবা নেচাৰেল নম্বৰ ইয়াতে চোৱা ইয়াতে x টো ইন্টিজাৰ আছে -5 টো ইন্টিজাৰ আহি যাব সো এটো তুমি লব নোৱাৰা বিকজ এটো নেচাৰেল নম্বৰ নহয় only natural number is this তাৰ মানে এই সেটটোত থকা এই সেটটোত যদি তুমি এতিয়া roster ফৰ্মত লিখা তেতিয়া হলে আহিব এটো a নম্বৰটো ওকে এতিয়া b নম্বৰটো যদি তুমি roster ফৰ্মত লিখা b নম্বৰটো চোৱা modulus of x equal to 6 modulus of x equal to 6 এডখৰ লিখিছো modulus of x equal to 6 modulus of x equal to 6 তাৰ মানে তুমি এটা -6 equal to 6 হ'ব 6 equal to 6 হ'ব তাৰ মানে x ৰ ভ্যালু -6 হ'ব x ৰ ভ্যালু 6 হ'ব ইয়াতে কন্ডিশনটো আছে z
তাৰমানে x belongs to integer হলে তুমি -x লব পৰা x -6 লব পৰা 6 লব পৰা b সেটটোক যদি তুমি roster ফৰ্মত লিখা ই -6 হ'ব 6 হ'ব তো তাৰ পিছত আহিলে 7 to চোৱা x স্কয়াৰ এনেকুৱা এটা নেচাৰেল নাম্বাৰ লবলৈ কৈছে যিটো স্কয়াৰ কৰিলে 7 ওলাই তো তুমি নিজে ভাবা কিবা নেচাৰেল নাম্বাৰ আছে নেকি যাক স্কয়াৰ কৰিলে 7 ওলাই চোৱা 1 ক স্কয়াৰ কৰিলে 1 ওলাই 2 ক স্কয়াৰ কৰিলে 4 ওলাই 3 ক স্কয়াৰ কৰিলে 9 ওলাই তো 7 নোলাই পাৰে হৈ গল আমি 1 4 9 7 ইয়াৰ মাজতে থাকি গল এনেকুৱা কোনো নেচাৰেল নাম্বাৰ নাই যাক স্কয়াৰ কৰিলে 7 ওলাই তো এই সেটটো হ'ব 5 তাৰ পিছত অপচন আহিলে ডি তো ডি টো তুমি এটা সলভ কৰিব লাগিব এটা সলভ কৰিবা চোৱা এটা কোয়াড্ৰেটিক ইকুয়েশন সলভ কৰিবলৈ কৈছে তোমাক সলভ কৰিবলৈ যদি কৈছে তেতিয়াহলে তোমাৰ এটো হৈ যাব এটো যদি তুমি মই এটা সলভ কৰিছো সাপোজ এটাতে সলভ কৰিছো x স্কয়াৰ প্লাস 2x প্লাস 1 0 ইয়াক যদি সলভ কৰা x প্লাস 1 0 হোল স্কয়াৰ লব তো ইমপ্লাইজ x এটা -1 লব আৰু x again -1 লব কাৰণ দুইটা x plus 1 ফ্যাক্টৰ আগতে এইবিলাক পঢ়ি আহিছা তো তাৰমানে এই সেটটো দুইটা এলিমেন্টে কি হ'ব -1, -1 তাৰমানে অকল এটা লিখিম তাৰমানে অকল এটা লিখিম -1 কিন্তু ইয়াত কি কৈছে x টো তোমাক নেচাৰেল নাম্বাৰ লবলৈ কৈছে তুমি কি লৈ আছা ইন্টিজাৰ তো তুমি এটো সেট লিখিব নোৱাৰা তাৰমানে তোমাৰ সেটটো ইয়াটো 5 হ'ব বিকজ তোমাৰ মাইনাসতে ওলালে নেচাৰেল নাম্বাৰটো নোলালে তো এটো 5 তো only singleton set is question number A write the power set এতিয়া আগতে এতিয়া আমি পঢ়িছো power set তো power set আমি কেনেকৈ লিখিম power set টো ইয়াৰ সব সাবসেট বোৰ কালেকশন তো power set টো p of a কি হ'ব ইয়াৰ সব সাবসেট বোৰ কালেকশন 1, 2, 3 1 2 এটো এটা সাবসেট 2 3 এটো এটা সাবসেট 1 3 এটো এটা সাবসেট 1 2 3 এটো এটা সাবসেট আৰু 5 1 2 3 4 5 6 7 8 আঠটা হৈ গল এটা তুমি চাব পাৰা চোৱা নাম্বাৰ অফ a তাৰমানে ইয়াতে আছিল 3 a সেটটোত কিমানটা এলিমেন্ট আছে তিনিটা এতিয়া পাৱাৰ সেটত কেইটা এলিমেন্ট হৈ গল p of a পাৱাৰ সেটত এলিমেন্ট হৈ গল 2 to the power 3 তাৰমানে 8 সব 8 to লৈছে 1 2 3 4 5 6 7 8 so 8 যেটো মই ফৰ্মুলা দিছো এটো তোমাক কৰিব কোন এবাৰ জাস্ট মই দেখাইছো so এটো হল তোমাৰ ৰিকোয়াৰ্ড পাৱাৰ সেট so thank you